নমস্কাৰ। আজি মাঘৰ বিহু আৰু ধুনীয়াকৈ কাপোৰ সাজ লগাই লৈছোঁ নামঘৰলৈ যাবলৈ। মোৰ মা দেউতা ইতিমধ্যে গ'ল বাৰু আৰু ধুনীয়াকৈ ৰেডি হ'লোঁ। কিন্তু বিহু বুলি মই চুলি দাড়িকেইডাল কটা নহ'ল। সদায় মোৰ তেনেকুৱা হয়, প্ৰতিবাৰে তেনেকুৱা হয়। কিবা এটা উৎসৱ থাকিব আৰু মোৰ চুলি দাড়ি কিবা নহয় কিবা এটা প্ৰব্লেমত থাকি যায়গৈ। আৰু আজি অলপ পিছতে যাম, মোৰ মা দেউতা যিহেতু নামঘৰত গ'ল। আজি মোৰ বাইকখনৰ এটা বিশেষত্ব আছে। বাইকখন অকণমান মুচি দিওঁ। ছিট কভাৰটো লগালোঁ, এইটো দেখিছে। এইটো ছিট কভাৰ লগালোঁ যদিও সেইটো এৰি গৈ আছে, কিন্তু বেয়া লাগে। মোটামুটি গাড়ীখন চাফ চিকুণ কৰি থ'লে একচুৱেলি চলায়ো ভাল লাগে, কিন্তু কি ক'ম আৰু কেতিয়াবা থাকি যায়গৈ। আৰু অলপ বেয়া লাগে। মোৰ মাজতে এটা সৰুকৈ এক্সিডেণ্ট এটা হৈছিলে। এই গাড়ীখন দাগটো এতিয়াও আছে, থাকি গ'ল আৰু। মানে গাড়ীখনৰ কি কভাৰটো আপুনি দেখিছে নহয়, মানে হেডলাইটৰ সলাম বুলি ভাবিছিলোঁ। দুজনমানে ক'লে নালাগে, থাকক, কিছুমান দাগ থাকিলে বোলে ভাল, চকু নপৰে। কিমান সঁচা মিছা নাজানো। আৰু মই ভাবিলোঁ ইমান অসুবিধা দি থকা নাই যিহেতু, ঠিক আছে থাকক, চলি আছে। তাকে বোলো ভগৱানৰ কৃপাত একো হোৱা নাই আৰু নহওকো যাতে। আৰু আজিৰ দিনটোৰ লগত এই বাইকখনৰ এটা সম্পৰ্ক আছে মোৰ। আজি যেতিয়া মাঘৰ বিহু আৰু এই দিনটোৰ মোৰ এটা সম্পৰ্ক আছে। সম্পৰ্কটো আপোনালোকক অলপ পিছত ক'ম মানে আৰু কি এতিয়াই কৈ দিছোঁ, নহ'লে ভাল নালাগে। প্ৰায় গাড়ীখন 2 বছৰ হৈছে আজি বাইকখন মানে কমপ্লিট হোৱা। ইয়াত কিছু মই মাইলেজৰ কথা কৈ দিওঁ। পালচাৰ 125 বহুতে কয়, বেলেগ ধৰণে কয় মাইলেজৰ কথা। মই নিজে ব্যক্তিগতভাৱে মই নিজে পাইছোঁ। পালচাৰৰ মাইলেজ দিয়ে আপোনাৰ 40 কিলোমিটাৰ। আৰু লগতে আৰু এটা প্ৰব্লেম হৈ থাকে, প্ৰব্লেমটো আপোনাক দেখুৱাই আছোঁ। বস্তুটো সৰুকৈ এটা প্ৰব্লেম এটা হৈ যায়গৈ, মানে চেইন কভাৰটো যে অলপ যদি আপুনি বাইকখন ধুই দিয়ে, পানী যদি সোমাই যায় তাত, চেইন চকেটত পানী সোমালে ঢিলা হৈ যায় আৰু টান কৰি থাকিব লাগে। সেইটো এটা মই সৰুকৈ এটা সমস্যা এটা পাওঁ। বাকী ঠিকে আছে, 40 কিলোমিটাৰ দিয়ে মাইলেজ, ইমানেই আৰু কিমান দিব, 40 ঠিকে আছে মোটামুটি বাইকখনৰ। বাইকখনো মোচা হৈ গ'ল আৰু এতিয়া নামঘৰলৈ যাম। আৰু সেৱা এটা কৰিম। মাঘৰ বিহু বুলি বছৰটো ভালে যাওক। আৰু মই প্ৰতিবাৰে যাওঁৱেই নামঘৰত, কিবা অনুষ্ঠান হ'লে, বিহু হ'লে, জন্মাষ্টমী, শংকৰদেৱৰ জন্মোৎসৱ, সকলোতে যাওঁ। আৰু আজিও তাৰ ব্যতিক্ৰম নহয়। গৈ আছোঁ, চাই থাকিব। একচুৱেলি মাঘৰ বিহু বুলি মোৰ বৰ বিশেষ প্লেনিং একো নাই। ঘৰতে আছোঁ আৰু খানাও তেনেকৈ খোৱা নাই বাৰু। সঁচা কথা ক'ব গ'লে ঘৰতে খাইছোঁ, বা গাঁৱৰ ওচৰ চুবুৰীয়াবোৰে খাই আছে, মই খোৱা নাই। আৰু কোনোবাই যদি খাইছে, কেনেকৈ খাইছে জনাব। আৰু খালে ভালেই, উপায় নাই নহয় আৰু খাব লাগিব। কিন্তু আমি ঘৰতে আছোঁ, ঘৰত পৰিয়ালৰ লগত একেলগে চলিছোঁ, খাইছোঁ। কিন্তু ভেলাঘৰত খানা খোৱা, কিবা একেলগে খোৱাটো মজাই বেলেগ। বা যি কি নহওক, সেইবিলাক গান বাজি আছে। এতিয়া প্ৰায় নামঘৰলৈ আহি আছোঁ। তাৰপিছত নামঘৰত গৈ সেৱা এটা কৰিম, প্ৰসাদ খাম আৰু আহি যাম। অলপ দেৰি হৈছে বাৰু, তথাপিও চাই থাকিব। এয়া নামঘৰ পালোহি, পুথি পঢ়ি আছে, মানে ঘোষা গাইছে, পুথি পঢ়িব আৰু। ইয়াত ধুনীয়াকৈ বহি আছোঁ। প্ৰসাদ বিতৰণ কৰিব এতিয়া, আৰু প্ৰসাদ খাই
ধুনীয়াকৈ যাম ঘৰলৈ। ইয়াত দেখিছে ধুনীয়াকৈ প্ৰসাদৰ ব্যৱস্থা কৰি আছে। এয়া হৈছে প্ৰসাদ। আহি গ'লোঁ নামঘৰৰ পৰা, প্ৰায় বহুত দেৰি হ'ল। তাকে ভিডিঅ'টো ইমানেই আছিলে, মাঘৰ বিহু বুলি গ'লোঁ নামঘৰলৈ বুলি। সকলো ভালে থাকক। ভিডিঅ'টো ৰাখিছোঁ, ধন্যবাদ।